জুবিন মাফ কৰিবি ভাই, তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে। সৰি জুবিন, মাফ কৰি দে ভাই, তোৰ আত্মাই শান্তি নাপায় যেন লাগিছে। আদালতৰ বাহিৰত এই আক্ষেপ জুবিনৰ বন্ধু পাৰ্থ গোস্বামীৰ। দুখ লাগিছে মোৰ, মইতো কৈছো না, মইতো এটা নিয়াইছিয়া কথা নাই, আহিব লাগে কোৰ্টত আহি, সেইটোৱে কথা। কি হয় মই চাওঁ, নাজানো। জুবিন মাফ কৰিবি ভাই, তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে। আত্মাৰ শান্তিৰ বাবে আমি চাকি জ্বলাই আছো, ধূপ জ্বলাই আছো। আত্মাই শান্তি পালেহে চাকি ধূপটো কামত আহিব। জুবিন গাৰ্গৰ আত্মাই ঘূৰি ফুৰিছে দুখত, মই ন্যায় পোৱা নাই। আক্ষেপৰ আঁৰত পাৰ্থ গোস্বামীৰ এলানি প্ৰশ্ন, জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ কৰাসকল কোন? শ্যাম কানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰে কাৰ নিৰ্দেশ মতে হত্যা কৰিছিল জুবিন গাৰ্গক? ফাষ্ট ট্ৰেক আদালতত জুবিন হত্যাৰ গোচৰ চলি থকা সময়ত আদালতৰ বাহিৰত এই প্ৰশ্ন পাৰ্থ গোস্বামীৰ। জুবিন গাৰ্গৰ বন্ধু, দীঘলীয়া কালৰ সহশিল্পী পাৰ্থ গোস্বামীৰ পোনপটীয়া প্ৰশ্ন কেমেৰাৰ সন্মুখত। এই চাৰিটা যি হত্যাকাৰী, এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে। প্লেন কোনে কৰিছিল? হু আৰ দ্য পিপল হু মেড দ্য প্লেন? আমাকতো কেবিনেটত কৈছিল ন, জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল। এই ষড়যন্ত্ৰ কৰা মানুহকেইজন কোন? ষড়যন্ত্ৰ কৰা মানুহখিনি কোন? এইকেইটা চাৰিটাই গৈ পেলাই তাতে গৈ পেলাই কামটো কৰিলে, যে এনেকে এনেকে কৰিবি, এনেকে এনেকে কামটো কৰিবি, জুবিন গাৰ্গক এনেকে 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 হত্যা কৰিবি। কিন্তু সেই কৰিব কৈছিল কোনে কৈছিল? সেই মানুহবোৰ জানো ওলাল? উত্তৰ দিছে খোদ পাৰ্থ গোস্বামীয়ে। নিৰ্বাচন শেষ, জুবিনৰ ন্যায়ো শেষ। এই প্ৰশ্নৰো উত্তৰ নাপাব কোনোৱেও। কিন্তু দল, সংগঠন, অধিবক্তা, অনুৰাগী সকলোকে কাঠগড়াত তুলি পাৰ্থ গোস্বামীয়ে আকৌ কৈছে, ফেচবুকত আৱেগ ঢালি কাম নাই, জুবিনৰ ন্যায়ৰ বাবে মাত মাতক পোনপটীয়াকৈ। এই মানুহবোৰ কেতিয়াও নোলায়। মই সেইকাৰণে কৈছোঁ, ইলেকশ্যন শেষ, জুবিন গাৰ্গৰ ন্যায় শেষ। আজি যদি এই কেছটো SIT নহয়, CBI হ'ব লাগিছিল। গুৰি সুদ্ধা চব কথা ওলাই গ'ল। কিন্তু গুৰি ওলাব নিদিয়ে কাৰণে চব মানুহ মনে মনে থাকিলে। চ' মই সেইকাৰণে সুধো, ক'ত গ'ল আপোনালোক? এই পলিটিকেল পাৰ্টিবোৰ ক'ত গ'ল? ইলেকশ্যনৰ আগদিনালৈকে যেন চিঞৰি আছিল জুবিনৰ নাম লৈ লৈ, ক'ত গ'ল এতিয়া আপোনালোক? হৈ গ'ল তাৰমানে শেষ। উকিলখিনিৰ কথা মই কৈ আছিলোঁ, বাহিৰৰ পৰা উকিলে আহি পেলাই ইয়াতে মাত মাতি থৈ গ'ল। জুবিনৰ হত্যাকাৰীক ইয়াৰ পৰা বচাব গুচি গ'ল, ইয়াত আহি বহি থৈ গ'ল অসমত। কোনোবা এটা আগবাঢ়ি আহিলে নে? নবডি স্পোক তাৰ। মই অকলে চিঞৰি আছিলোঁ যে এওঁলোকক খেদাওক, সেইটোতো বাদেই দিয়ক, বাহিৰা মানুহটো আহি পেলাই আমাৰ মূৰত হাগি থৈ গ'ল। কিন্তু অসমীয়া উকিলেওতো ল'লে জুবিনৰ হত্যাকাৰীক বচাবৰ কাৰণে। তেওঁলোকে মইতো ইমানখিনি কৈছিলোঁ, তেওঁ যিখিনি পইচা দৰকাৰ মই ভিক্ষা কৰি উঠাই পেলাই তেওঁৰ পইচাখিনি দি দিম, কেছটো নল'ব। কিন্তু কোনোতো নামাতিলে। এনেই ফেচবুকত বহি পেলাই জুবিনৰ কথা ডাঙৰ লিখি থাকিলে নহ'ব ন। আপোনালোকে গোট খাই আহক না, এটা মানুহে মই চিঞৰি থাকিলে নহ'ব ন জুবিনৰ ন্যায় বিচাৰি। নিৰ্বাচনৰ লগে লগে ঠাণ্ডা হৈ যাব খোজা জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজৰ সুযোগ ল'ব প্ৰাণৰ শিল্পীৰ হত্যাৰ গোচৰত অভিযুক্তই। এবাৰ জামিন পালেই কোনেও বিচাৰি নাপাব শ্যাম কানু, শেখৰ, অমৃতপ্ৰভা, সিদ্ধাৰ্থক। কাৰণ জুবিন গাৰ্গৰ হত্যাৰ আঁৰত থকা এক শক্তিশালী চক্ৰই সুৰক্ষিত কৰি আঁতৰাই লৈ যাব চাৰিও অভিযুক্তক। স্পষ্ট দাবী পাৰ্থ গোস্বামীৰ। এই শক্তিশালী চক্ৰটোৰ বাবেই নিৰ্বাচনৰ আগলৈকে জামিন আবেদন কৰিও আবেদন প্ৰত্যাহাৰ কৰিছিল জুবিন হত্যাৰ অভিযুক্তই। বেকত যদি ভাল পাৱাৰফুল মানুহ নাথাকে, নহ'লে আজি সিহঁতৰ সাহ হ'লহেঁতেন ইলেকশ্যনৰ পিছদিনাই বেল পেটিশ্যন দিবৰ কাৰণে। ইলেকশ্যনৰ পিছদিনাই হত্যাকাৰী ঘৈণীয়েক ৰাস্তাত আহি ডাঙৰ ডাঙৰ কথা ক'বৰ কাৰণে। দুখ লগা হ'ব যদি এইকেইটাই বেল পাইছে। মই তাৰপিছত ক'লোঁ, আমিতো বাদ দিয়ক, আপোনালোক সকলোকে কৈছোঁ, কোনো বিচাৰি নাপায় কিন্তু বেল দিয়াৰ পিছত ক'ত গ'ল। কিন্তু সিহঁতক তেওঁলোককে লুকাই থৈ দিব। কিন্তু মই আপোনালোকেও কৈছোঁ, আপোনালোকেও বিচাৰি নাপায়। মই জানো মিডিয়া মানুহে চব বস্তু খুচৰি ওলাব পাৰে, কিন্তু এই বেল পোৱাৰ পিছত এই হত্যাকাৰীকেইটাক মিডিয়া মানুহেও বিচাৰি নাপায়। কিন্তু কাৰণ দে উইল বি ভেৰি ছিকিউৰলি প্ৰটেক্টেড। কাৰণ এটা মুখ খুলিলে 10টা তলত শিপা ওলাই যাব, মই কৈছোঁ। ইয়াৰ পাছতেই পাৰ্থ গোস্বামীৰ টাৰ্গেট জুবিন হত্যাৰ গোচৰৰ মুখ্য অভিযুক্ত শ্যাম কানু মহন্ত। শ্যাম কানু মহন্তক ধোৱা তুলসীৰ পাত সজাই শ্যাম কানুৱেহে জুবিনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা বুলি দাবী কৰা শ্যাম কানুৰ পত্নী অনিতা ডেকা মহন্তৰ দাবীত সমালোচনাৰে থকা সৰকা পাৰ্থ গোস্বামীৰ। ইমান দিনে শ্যাম কানু হত্যাকাৰী ঘৈণীয়েক ক'ত আছিল? তেওঁ ক'ত আছিল? এতিয়া তেওঁ ওলাবলৈ সাৰ কেনেকৈ পালে? মই প্ৰথমদিনৰ পৰা কৈ আছোঁ, দেৰ হেজ টু বি এ পাৱাৰফুল পাৰ্চন বিহাইণ্ড দেম। শ্যাম কানুৰ ঘৈণীয়েকে যেতিয়া জুবিন গাৰ্গ ঢুকুৱা খবৰটো পাই খিলখিলাই হাঁহিছিল, ৰাখিব পৰা নাই। মোৰ কাণত বাজি আছে, ৰাতি শুব নোৱাৰোঁ। আপোনালোকে পাহৰি গ'ল কিন্তু হাঁহিটো।
আৰু সেইগৰাকীয়ে সেই হাঁহিছিল আৰু সেনেকুৱা হাঁহি কেতিয়া ওলাই জানে যেতিয়া বিজয় হয় তেওঁলোক ছাকচেছ হৈছিল সেইকাৰণে হাঁহি ওলাইছে নহ'লে এজন নিজৰ ঘৰৰ ওচৰত দুশ্মন এজন ঢুকালেও আমি হাঁহি পোৱা নাই কিন্তু সেই হাঁহিটো ফূৰ্তিৰ হাঁহি তাৰমানে জুবিন গাৰ্গক এষ্টাব্লিছ কৰিছিল লাজ লগা নাই জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচেডৰ পাতি পেলাই খাৰা কৰি থৈ পেলাই পইচা ঘটিছে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা বিশ্ব দৰবাৰৰ তহঁতে স্পেলিংটো জান ডু ইউ ন' হোৱাট বিশ্ব দৰবাৰ ইজ অনিতা ডেকা মহন্তই কোৱাৰ দৰে জুবিনে আটাইতকৈ ভাল পাইছিল নেকি শ্যাম কানু মহন্তক ৰঙালী মহোৎসৱৰ শেহতীয়া অধ্যায়টোৰ উদাহৰণেৰে পাৰ্থ গোস্বামীৰ প্ৰত্যুত্তৰ জুবিনে চকু পাৰি দেখিব নোৱাৰিছিল শ্যাম কানু মহন্তক সেইবাবেই ৰঙালীত খেলি মেলি লগাই দিছিল জুবিনে আজি জুবিন গাৰ্গে যদি শ্যাম কানু মহন্তক ভাল পায় আজি লাষ্ট ৰঙালী জুবিনে যে সেই অশান্তি উৎপাতখন কৰিছিল মনত আছে নে গেটত ঘূৰি আহিছিল যে সেই খংটো কিয় আছিল ভাল পোৱা মানুহটোৰ ঘৰত সেইবোৰ কথা জুবিন গাৰ্গে জানে যে এওঁ জুবিন গাৰ্গক এটা পুতলা বনাই লৈছিল পইচা ঘটা এটা ফটো যে মোৰ ব্ৰেণ্ড এম্বেচেডৰ জুবিন গাৰ্গে মই কৈছোঁ নহয় 1% ভাল পোৱা নাছিল শ্যাম কানুকতো দেখিবই নোৱাৰিছিল সি ইউজ কৰিলে জুবিন গাৰ্গক সদায় জুবিন বলা তুমি ব্ৰেণ্ড এম্বেচেডৰ তুমি নহ'লে নহ'ব তেওঁলোকে জুবিন গাৰ্গক জীৱনভৰ ইউজ কৰিলে আৰু জুবিনে এইবোৰ কথা গম পাই পোৱা নাই সেই লাষ্ট যে অশান্তি কৰিছিল প্ৰগ্ৰেমৰ দিনা সেই খঙতহে কৰিছিল অনিতা ডেকা মহন্তই কৰা ন্যায়ৰ দাবীক উভতি ধৰি পাৰ্থ গোস্বামীয়ে ক'লে তাৰ মানে জুবিন গাৰ্গে দোষী আছিল নেকি যে ন্যায় লাগে শ্যাম কানু অনিতাক নৰ্থ ইষ্ট ফেষ্টিভেলৰ পাৰ্টনাৰ শ্যাম কানুৰ পত্নী মুকলি আকাশৰ তলত কেনেকৈ বুলি প্ৰশ্ন তুলি তদন্ত প্ৰক্ৰিয়াক লৈ থকা অসন্তুষ্টি ব্যক্ত কৰিলে পাৰ্থ গোস্বামীয়ে শ্যাম কানু ঘৈণীয়েক নিজে এৰেষ্ট হ'ব লাগিছিল নাই এই শ্যাম কানু যে নৰ্থ ইষ্ট ফেষ্টিভেল হওক আৰু কি ৰঙালী তাৰে তেওঁ এটা পাৰ্টনাৰ হয় নাই ঘৈণীজনী প্ৰত্যেকটো বস্তুতে তেওঁ চহী আছে নাই প্ৰত্যেকটো একাউণ্টত জুবিন গাৰ্গক কি কৰিছে তেওঁলোকৰ ন্যায় কিয় ন্যায় লাগে সেই হাঁহিটোৰ কাৰণে ন্যায় লাগে আপুনি যে হাঁহিছিল খিলখিলাই তাৰমানে জুবিন গাৰ্গক আমি হত্যা কৰিলোঁ কাৰণে কিন্তু উল্টা হ'লে তেওঁলোকে এতিয়া ন্যায় বিচাৰিছে জুবিন গাৰ্গে এতিয়া এনেকুৱা হৈছে জুবিন গাৰ্গৰহে ফল্ট তাৰমানে জুবিন গাৰ্গৰে এতিয়া ভুল হৈছে তেওঁলোকক ন্যায় লাগে মুঠতে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ নিৰ্বাচনৰ আগৰ আৰু পাছৰ ৰেহৰূপ দেখি এতিয়া ধৈৰ্যৰ বান্ধ ছিঙিছে জুবিনৰ সতীৰ্থ আৰু পৰিয়ালৰ সদস্যৰ তাৰেই প্ৰথমটো বহিঃপ্ৰকাশ ঘটাইছে পাৰ্থ গোস্বামীয়ে এনেকৈ যেতিয়া জুবিন গাৰ্গ ঢুকুৱা খবৰটো পাই খিলখিলাই হাঁহিছিল ৰাখিব পৰা নাই মোৰ কাণত বাজি আছে ৰাতি শুব নোৱাৰোঁ আপোনালোকে পাহৰি গ'ল কিন্তু হাঁহিটো আৰু সেইগৰাকীয়ে সেই হাঁহিছিল আৰু সেনেকুৱা হাঁহি কেতিয়া ওলাই জানে যেতিয়া বিজয় হয় তেওঁলোক ছাকচেছ হৈছিল সেইকাৰণে হাঁহি ওলাইছে নহ'লে এজন নিজৰ ঘৰৰ ওচৰত দুশ্মন এজন ঢুকালেও আমি হাঁহি পোৱা নাই কিন্তু সেই হাঁহিটো ফূৰ্তিৰ হাঁহি তাৰমানে আৰু সেই হাঁহি থকা মানুহজনী এতিয়া বুকু ফুলাই ৰাইজৰ আগত ডাঙৰ ডাঙৰ কথা ক'ব আহিছে আৰু আমি চবে চাই আছোঁ আজি মনত আছে আপোনালোকে এগৰাকী ভদ্ৰ মহিলা জুবিন ক্ষেত্ৰত কৈছিল আছাম কা আদমি বহুত আচ্ছা হে আজি অৰুণাচলত হোৱালে আমি নৰখিলোহেঁতেন পিচকৈ কাটি পেলালোহেঁতেন এই হত্যাকাৰীকেইটাক সেইষাৰ কথাও মোৰ মনত আছে কিন্তু আমাৰ মানুহখিনিয়ে হাঁহিলে জুবিন গাৰ্গ ঢুকাওঁতে খিলখিলাই হাঁহিলে এতিয়া বুকু ফুলাই পেলাই ডাঙৰ ডাঙৰ কথা ক'ব আহিছে আৰু আমাৰ ৰাইজে চাই আছে ইয়াৰ থিয় হ'বলৈ দিছে তেওঁৰ কথা শুনি আছে মই এইবোৰ দুখ লগা তাৰমানে আৰু জুবিন গাৰ্গৰ যে আমি যে কৈ আছোঁ শ্ৰদ্ধাঞ্জলি দি আছোঁ জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে আমি চাকি জ্বলাই আছোঁ ধূপ জ্বলাই আছোঁ আত্মাই শান্তি পালেহে চাকি ধূপটো কামত আহিব জুবিন গাৰ্গৰ আত্মাই ইয়াত ঘূৰি ফুৰিছে দুখত যে মই ন্যায় পোৱা নাই আৰু বেলেগে হাঁহি খিলখিলাই কৰি ফূৰ্তি কৰিলে সেইবোৰ মানুহে এতিয়া বুকু খোলাই ৰখি আছে আৰু কি কৈছে আৰু প্ৰথম কথাটো মোৰ কথাত তাই শ্যাম কানু ঘৈণীয়েক নিজে এৰেষ্ট হ'ব লাগিছিল নাই সেই শ্যাম কানু যিটো হেৰি পাতে সিহঁতে প্ৰগ্ৰেম পাতে এই যে নৰ্থ ইষ্ট ফেষ্টিভেল হওক আৰু কি ৰঙালী তাৰে তেওঁ এটা পাৰ্টনাৰ হয় নাই ঘৈণীজনী প্ৰত্যেকটো বস্তুতে তেওঁ চহী আছে নাই প্ৰত্যেকটো একাউণ্টত জুবিন গাৰ্গক কি কৰিছে তেওঁলোকে জুবিন গাৰ্গক এষ্টাব্লিছ কৰিছিল লাজ লগা নাই জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচেডৰ পাতি পেলাই খাৰা কৰি থৈ পেলাই পইচা ঘটিছে বিশ্ব দৰবাৰৰ প্ৰতিষ্ঠা বিশ্ব দৰবাৰৰ তহঁতে স্পেলিংটো জান ডু ইউ ন' হোৱাট বিশ্ব দৰবাৰ ইজ সেই বিশ্ব দৰবাৰ তলে জুবিন গাৰ্গক আৰু চবতকৈ যে কৈছে জুবিন গাৰ্গে ভাল পাইছিল চবতকৈ বেয়া পোৱা মানুহটোৱে শ্যাম কানু মহন্ত আছিল আজি জুবিন গাৰ্গে যদি শ্যাম কানু মহন্তক ভাল পায় আজি লাষ্ট ৰঙালী জুবিনে যে সেই অশান্তি উৎপাতখন কৰিছিল মনত আছে নে গেটত ঘূৰি আহিছিল যে সেই খংটো কিয় আছিল ভাল পোৱা মানুহটোৰ ঘৰত মোৰ ঘৰত আহিলে জুবিন গাৰ্গে গেটত লাট মাৰিব নেকি
সেইবোৰ কথা জুবিন গাৰ্গে জানে যে এওঁ জুবিন গাৰ্গক এটা পুতলা বনাই লৈছিল পইচা ঘটা এটা ফটো যে মোৰ ব্ৰেণ্ড এম্বেচাডৰ কোনো মানুহক পইচা পাতি নিদিয়ে আৰু সুধিলে কয় মোৰ পইচা আৰু কোটি কোটি টকা এইবাৰ ওলাবতো SIT দিছে ন তেওঁলোকে কিমান টকাৰ এটা ইভেণ্ট পাতে আৰু আৰ্টিষ্টবোৰক কি কৰে ষ্ট্ৰাগল কৰি তেওঁলোকক কি কৰে এষ্টাব্লিছ কৰে পইচা পাতি নিদিয়ে আজিও মই কৈ আছোঁ এতিয়া মোৰ হাতত প্ৰমাণ আছে মই ড্ৰাইভাৰ দুখীয়া ড্ৰাইভাৰকেইটাক মাতি আনিম এতিয়াও এই গুৱাহাটীৰ খানাপাৰা প্ৰগ্ৰেমৰ সেই ড্ৰাইভাৰখিনি গাড়ীখিনিয়ে পইচা পোৱা নাই আজিলৈকে সেনেকৈ মইতো এজন দুজনৰ কথা কৈছোঁ তেওঁলোকে জুবিন গাৰ্গক জীৱনভৰ ইউজ কৰিলে আৰু জুবিনে এইবোৰ কথা গম পাই পোৱা নাই এই লাষ্ট যে অশান্তি কৰিছিল প্ৰগ্ৰেমৰ দিনা সেই খঙতহে কৰিছিল এই চব মিছা কথা এই ফটোৱা কথাবোৰ নক'ব তাৰমানে জুবিন গাৰ্গক কি বিশ্ব দৰবাৰত হেৰি কৰিব হা তেওঁলোকক ন্যায় কিয় ন্যায় লাগে সেই হাঁহিটোৰ কাৰণে ন্যায় লাগে আপুনি যে হাঁহিছিল খিলখিলাই তাৰমানে জুবিন গাৰ্গক আমি হত্যা কৰিলোঁ কাৰণে আমাক ন্যায় লাগে তাৰমানে আমাৰ কথাটো এটা আৰু মই এতিয়া বুজি পোৱা নাই ৰাইজে কি কৰিছে কথাখিনি উল্টা হ'লে তেওঁলোকে এতিয়া ন্যায় বিচাৰিছে জুবিন গাৰ্গে এতিয়া এনেকুৱা হৈছে জুবিন গাৰ্গৰহে ফল্ট তাৰমানে জুবিন গাৰ্গৰে এতিয়া ভুল হৈছে তেওঁলোকক ন্যায় লাগে মই কৈছোঁ আমি মানুহবোৰ বুজিছে আমি মানুহবোৰ সেই দুদিনীয়া এই মোৰ কৈছোঁ ন আপোনালোকে পাহৰিছে ৰাইজ মনত ৰাখক মোৰ কিন্তু এই হাঁহিটো কাণত বাজি আছে আপোনালোকে পাহৰি গ'ল আৰু জুবিনৰ এটা কথা কৈছে যে জুবিনে কষ্ট যিকেইটা মানুহ ভাল পাইছিলে সেই মানুহকেইজন যে কষ্ট পাইছে জুবিন গাৰ্গে মই কৈছোঁ ন 1% ভাল পোৱা নাছিল শ্যাম কানুকতো দেখিবই নোৱাৰিছিল সি ইউজ কৰিলে জুবিন গাৰ্গক সদায় জুবিন বলা তুমি ব্ৰেণ্ড এম্বেচাডৰ তুমি নহ'লে নহ'ব আৰু জুবিন গাৰ্গক দেখাই এতিয়া মোক এটা কথা কওকচোন মই আৰু এটা আজি প্ৰশ্ন সুধিম ইমান দিনে প্ৰশ্নটো সোধা নাই এই 4টা যি হত্যাকাৰী এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে প্লেন কোনে কৰিছিল হু আৰ দ্য পিপল হু মেড দ্য প্লেন আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল সেই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত হু আৰ দে ষড়যন্ত্ৰ কৰা মানুহখিনি কোন এইকেইটা 4টাই গৈ পেলাই তাতে গৈ পেলাই কামটো কৰিলে যে এনেকৈ কৰিবি এনেকৈ কামটো কৰিবি জুবিন গাৰ্গক এনেকৈ হত্যা কৰিবি কিন্তু সেই কৈছিল কোনে কৈছিল সেই মানুহবোৰ জানো ওলাল এই মানুহবোৰ কেতিয়াও নোলায় মই সেইকাৰণে কৈছোঁ ইলেকশ্যন শেষ জুবিন গাৰ্গৰ ন্যায় শেষ আজি যদি এই কেছটো SIT নহয় CBI হ'ব লাগিছিল গুৰি শুদ্ধা চব কথা ওলাই গ'লহেঁতেন কিন্তু আজি CBI যদি এইটো কেছ ল'লেহেঁতেন গুৰি ওলাব নিদিয়ে কাৰণে চব মানুহ মনে থাকিলে এই 4টা পাৰিছে আজি মই কাৰোবাৰ পৰা আজি পইচা লৈছোঁ মানুহ এজন মাৰিবলৈ মই মানুহজন মাৰিলোঁ মই হত্যাকাৰী মোক চুপাৰিটো দিছিল কোনে সেইটো ওলাল জানো সেইটো কথা মই প্ৰশ্ন এই 4টাই বাৰু কামটো কৰিলে কিন্তু সেই প্লেনটো বনাইছিল কোনে হু আৰ দ্য পিপল আৰু চক বেকত যদি ভাল পাৱাৰফুল মানুহ নাথাকে নহ'লে আজি সিহঁতৰ হ'লহেঁতেন ইলেকশ্যনৰ পিছদিনাই বেল পেটিশ্যন দিবৰ কাৰণে ইলেকশ্যনৰ পিছদিনাই হত্যাকাৰী ঘৈণীয়েক ৰাস্তাত আহি ডাঙৰ কথা ক'বৰ কাৰণে আৰু এটা কথা কওঁ যদি দুখ লগা হ'ব যদি এইকেইটাই বেল পাইছে মই তাৰপিছত ক'লোঁ আমিতো বাদ দিয়ক আপোনালোক সকলোকে কৈছোঁ কোনো বিচাৰি নাপায় কিন্তু বেল দিয়াৰ পিছত ক'ত গ'ল কিন্তু সিহঁতক তেওঁলোককে লুকাই থৈ দিব কিন্তু মই আপোনালোকেও কৈছোঁ আপোনালোকেও বিচাৰি নাপায় মই জানো বিনা মানুহে চব বস্তু খুচৰি ওলাব পাৰে কিন্তু এই বেল পোৱাৰ পিছত এই হত্যাকাৰীকেইটাক মিডিয়া মানুহেও বিচাৰি নাপায় কিন্তু কাৰণ দে উইল বি ভেৰি ছিকিউৰলি প্ৰটেক্টেড কাৰণ এটা মুখ খুলিলে 10টা তলত শিপা ওলাই যাব মই কৈ দিলোঁ চব দুখ লগা হ'ব আৰু মই ৰাইজক কৈছোঁ আপোনালোকে চব বস্তু পাহৰি গ'লতো দুখ লাগিছে তাৰমানে আৰু জুবিনক আত্মাৰ শান্তিৰ বাবে যে চাকিটো দিছে আত্মাটো শান্তি পালেহে চাকিটো ল'ব জুবিনৰ আত্মাত ভতলি আছে ইয়াতে যে মই কেতিয়া ন্যায় পাম এইবোৰ দুখ লাগে কথা শুনিলে আৰু আপোনালোকে এইবোৰ পাহৰি গৈ আছে চ' মই সেইকাৰণে সুধোঁ ক'ত গ'ল আপোনালোক এই পলিটিকেল পাৰ্টিবোৰ ক'ত গ'ল ইলেকশ্যনৰ আগদিনালৈকে যেন চিঞৰি আছিল জুবিনৰ নাম লৈ ক'ত গ'ল এতিয়া আপোনালোক হৈ গ'ল তাৰমানে শেষ আকৌ তাৰমানে নেক্সট যেতিয়া 4 বছৰ পিছত ইলেকশ্যন হ'ব তেতিয়া আকৌ চবে মাতিব তাৰমানে আজি ক'ত গ'ল এই উকিলখিনিৰ কথা মই কৈ আছিলোঁ কোনো উকিলে নল'লে অসমৰ উকিলে ল'লে কেছ কেইটাই মাতিলে মই অকলে চিঞৰিলোঁ মই অকলে মাতিলে নহ'ব ইমান সংগঠন আছিল ইমান আমাৰ মানুহ আছিল কিয় নামাতিলে কোনো বাহিৰৰ পৰা উকিলে আহি পেলাই ইয়াতে মাত মাতি থৈ গ'ল জুবিনৰ হত্যাকাৰীক ইয়াৰ পৰা বচাব গুচি গ'ল ইয়াত আহি বহি থৈ গ'ল অসমত কোনোবা এটা আগবাঢ়ি আহিলেনে তেওঁক মাৰপিট কৰিব নালাগে ন তেওঁকতো বুজাব পাৰিলেহেঁতেন অসমীয়া মানুহ হৈ যে আমাৰ অসমৰ হৈ আপোনালোকে প্লিজ এই আমাৰ এজন ঈশ্বৰৰ পুত্ৰক আপোনালোকৰ হত্যাকাৰীকেইটা বচাব চেষ্টা নকৰিব ডিড এনিৱান স্পীক আউট নবডি স্পোক আউট মই অকলে চিঞৰি আছিলোঁ যে এওঁলোকক খেদাওক কেনেকৈ ল'ব পাৰে সেইটোতো বাদেই দিয়ক বাহিৰা মানুহেতো আহি পেলাই আমাৰ মূৰত হাগি থৈ গ'ল কিন্তু অসমীয়া উকিলেওতো ল'লে জুবিনৰ হত্যাকাৰীক বচাবৰ কাৰণে তেওঁলোকক মইতো ইমানখিনি কৈছিলোঁ তেওঁ যিখিনি পইচা দৰকাৰ মই ভিক্ষা কৰি উঠাই পেলাই তেওঁৰ পইচাখিনি দি দিম কেছটো নল'ব কিন্তু কোনোতো নামাতিলে
এনেই ফেচবুকত বহি পেলাই জুবিনৰ কথা ডাঙৰ ডাঙৰ লিখি থাকিলে নহ'ব ন। আপোনালোকৰ এটা এটা হেৰি সংগঠন আছে, আপোনালোকৰ ইমানখিনি আমাৰ হেৰি পাৰ্টি আছে, অমুক আছে তমুক আছে, আপোনালোকে গোট খাই আহক না। এটা মানুহে মই চিঞৰি থাকিলে নহ'ব ন জুবিনৰ ন্যায় বিচাৰি। সেইকাৰণে দুখ লাগিছে মোৰ। মইতো কৈছোঁ ন, মইতো এটা ন্যায় চিয়াৰ কথা নাই, আহিব লাগে কোৰ্টত আহিছোঁ, বাছ সেইটোৱে কথা। কি হয় মই চাওঁ, আৰু ভগৱানে কৰক, নাজানো। জুবিন মাফ কৰিবি ভাই, তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে।